যোৱা মঙলবাৰৰ দিনটোতে যি হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিল বাদুলিপাৰ বুঢ়াগাঁও আৰু বাদুলিপাৰ বুঢ়াগাঁৱত হত্যাকাণ্ড সংঘটিত হৈ যোৱাৰ ঠিক পিছতে যিজন বয়োজ্যেষ্ঠ সোণেশ্বৰ গগৈ থিতাতে নিহত হৈছিল তাৰ পিছতে আজি তেওঁৰ পত্নী দেৱী গগৈ এই চিকিৎসা মহাবিদ্যালয়ত মৃত্যুবৰণ কৰিবলগীয়া হ'ল। ইয়াৰ পিছতেই গাঁওখনত দেখিবলৈ পোৱা গৈছে এক শোকাকুল পৰিৱেশ। তাৰ পিছতে আৰু এটা কথা ক'ব লাগিব, যিজন হত্যাকাৰী সন্তোষ ঘাটোৱাৰক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আটক কৰি ইতিমধ্যে সোধপোছ অব্যাহত ৰাখিছে। আৰু বিশেষকৈ এটা কথা ক'ব লাগিব, যিহেতু গাঁওখনত ছটাকৈ দুৰ্ঘটনা হত্যাকাণ্ড সংঘটিত হৈছিল আৰু 6জন লোকে প্ৰাণহানি হ'বলগীয়া হৈছিল, যাৰ ফলশ্ৰুতিত গাঁওখনত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে। মই সহযোগে পৰিৱেশটো দেখুৱাব লাগিব। আৰু যিহেতু সন্তোষ ঘাটোৱাৰৰ গৃহৰ সন্মুখত আছো আৰু ইতিমধ্যে আৰক্ষীয়ে সম্পূৰ্ণ সন্তোষ ঘাটোৱাৰৰ গৃহৰ চৌপাশ আৱৰি ৰাখিছে। যিহেতু দেৱী গগৈ ইতিমধ্যে মৃত্যু হৈছে, মৃত্যু হোৱাৰ পিছতে মৃতদেহ সন্তোষ ঘাটোৱাৰ গৃহলৈ আনি এক উত্তেজনাময় পৰিৱেশ বিৰাজ কৰা যি এক পৰিৱেশ হৈছিল আৰু সেই পৰিৱেশ যাতে কোনো কাৰণে নহয় বা স্থানীয় লোকসকল আতংকিত হৈ আছে, স্থানীয় লোকসকল উত্তেজিত হৈ আছে। তেওঁলোকে ইতিমধ্যে দেৱী গগৈ যি মৃতদেহ এই সন্তোষ ঘাটোৱাৰৰ গৃহত আনি যি প্ৰতিবাদ কৰাৰ যি এক পৰিকল্পনা কৰিছে, তাক যাতে কোনো কাৰণে কৰিব নোৱাৰে আৰক্ষীয়ে সষ্টম বেষ্টনী গঢ়ি তুলিছে সন্তোষ ঘাটোৱাৰ গৃহৰ মুখত। এনেকৈ দেখিবলৈ পোৱা গৈছে সন্তোষ ঘাটোৱাৰ গৃহৰ মুখত আৰক্ষীয়ে সম্পূৰ্ণভাৱে সন্তোষ ঘাটোৱাৰ গৃহৰ চৌহদত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে। সহযোগী পৰিৱেশটো অকণমান দেখুৱাব। আৰক্ষীয়ে এনেদৰে নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। আৰক্ষীৰ পৰিৱেশটো দেখুৱাবলৈ মই অনুৰোধ জনাইছো। সন্তোষ ঘাটোৱাৰ গৃহৰ সন্মুখত এনেকৈ দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে নিৰাপত্তা কটকটীয়া কৰি তুলিছে। যিহেতু আৰু কিছু সময় পিছতে যিহেতু ইয়ালৈ মৃতদেহ আহি নিজ গৃহ পাবহি আৰু নিজ গৃহ পোৱাৰ পিছতে যাতে এক উত্তেজনাময় পৰিৱেশ নহয় বা অনাকাংক্ষিত ঘটনা উদ্ভৱ নহয়, তাৰ বাবে আৰক্ষী সষ্টম হোৱা দেখিবলৈ পোৱা গৈছে। গোলাঘাট আৰক্ষী প্ৰশাসন, দেৰগাঁও আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে। পুৱাৰ পৰা এনেকৈ কিন্তু দেখিবলৈ পোৱা গৈছে। মোৰ সহযোগী পৰিৱেশটো দেখুৱাব। সন্তোষ ঘাটোৱাৰৰ গৃহৰ যি ঘাটত সন্তোষ ঘাটোৱাৰে দুজনকৈ লোকক হত্যা কৰিলে। সেই হত্যা কৰাৰ পিছত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধপোছ অব্যাহত ৰাখিছে। তাৰ পিছত এতিয়া দেখিবলৈ পোৱা গৈছে দুদিনৰ পিছতে যিগৰাকী বয়োজ্যেষ্ঠ মহিলা দেৱী গগৈ মৃত্যু হৈছে। মৃত্যু হোৱাৰ পিছত গাঁওখনত আতংকময় বিৰাজ কৰিছে, এক উত্তেজনাময় পৰিৱেশ সৃষ্টি হৈছে। আৰু তাৰ পিছতে আৰক্ষী কেনেদৰে এই পৰিৱেশত দেখিবলৈ পোৱা গৈছে, সহযোগী পৰিৱেশটো দেখুৱাইছে যিজন ঘাতক সন্তোষ ঘাটোৱাৰ গৃহৰ সন্মুখত ঠিক আছে বিজয় সন্তোষ ঘাটোৱাৰৰ বাসগৃহৰ পৰা বাহিৰভাগৰ দৃশ্যটো আপোনালোকক দেখুৱাইছো। এনেদৰে আৰক্ষী বাহিনীক মোতায়েন কৰা হৈছে আৰু বুঢ়াগাঁৱৰ সেই লোকসকলে পৰিকল্পনা কৰিছে যে দেৱী গগৈৰ মৃতদেহ যোৰহাট মেডিকেল কলেজ হাস্পতালৰ পৰা পোনে পোনে হত্যাকাৰী ঘৰলৈ আনি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু সেয়া কৰিবলৈ দিয়া নহ'ব বুলি আৰক্ষীৰ ফালৰ পৰাও আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গোটেই অঞ্চলটোতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। কেনেধৰণে সন্তোষ ঘাটোৱাৰৰ আক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুৱালে দম্পতিটোৱে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।